আপোনালোকে জানে ইলেকশ্যন আহি আছে আৰু আপোনালোকে জানে বিভিন্ন পাৰ্টিয়ে কেম্পেইন কৰি আছে। গতিকে আমি গোটেই জিলাত কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে আপুনি CAPF, আমাৰ BSF, আমাৰ CRPF, অসম পুলিচ সকলো লগ লাগি পেলাই আমি এটা কনফিডেন্স বিল্ডিং মেজাৰ্ছ এটা ৰোড মাৰ্চ কৰিছোঁ আৰু বিভিন্ন জেগা আমি কভাৰ কৰিছোঁ চ' ডেট মানুহে অসুস্থ হয় আৰু মানে নিৰ্ভয় অনুভৱ কৰে আৰু যাতে মানুহে ফ্ৰী এণ্ড ফেয়াৰ পলিং কৰিব পাৰে। যথেষ্ট কোম্পানী আহিছে, মই নম্বৰটো ক'ব নোৱাৰোঁ। যথেষ্ট কোম্পানী আহিছে, আমি কাছাৰ ডিষ্ট্ৰিক্টৰ চিকিউৰিটি এনচিঅ'ৰ কৰিবৰ কাৰণে চাফিচিয়েণ্ট আছে। আৰু যেহেতু কাছাৰত কিছুমান এৰিয়া চেঞ্চিটিভ বুথ আছে, সেইবিলাক বুথত কি আমি চেঞ্চিটিভিটি চাই পেলাই আমি সুৰক্ষা বল আমি নিয়োজিত কৰিম। ভোট দেওয়াত কোনো আশংকাত নাথাকিব ৰাইজৰ? কোনো আশংকা নাথাকিব ৰাইজৰ। পাব্লিকক কি মেছেজ দিব খুলিছে যে ভোটৰ দিনৰ বা সকলো ৰাইজ ওলাই আহিব লাগে, ভোট দিব লাগে, ফ্ৰী এণ্ড ফেয়াৰ পোল হ'ব লাগে, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে যাতে ভোট দিব পাৰে, এইটো আমি আহ্বান জনাব খুজিছোঁ। ডিষ্ট্ৰিক্টত যে কিছুমান ক্ৰিমিনেল মাইণ্ডেড বা লোক আছে বা তেওঁলোকৰ ইলেকশ্যন আগত উঠানি আমি ইতিমধ্যে যিসকল ৰেকৰ্ড আছে, হিষ্ট্ৰী চিটাৰ্ছ আছে, তেখেতসকলৰ বিৰুদ্ধে আমি 107 আমাৰ যি 126 BNS আমি দিব লাগে সেইটো দিছোঁ, অলৰেডি নটিচ দিছোঁ। তাৰোপৰি আমি এতিয়া বৰ্তমান চাই আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ আৰু নতুনকৈ যদি কিবা আমাৰ চকুত দৃষ্টিগোচৰ হয় আমি তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ম। ইলেকশ্যনৰ দিনা কোনোবা পুলিচৰ ডিষ্ট্ৰিক্ট পুলিচৰ কিবা কোনোবা স্পেচিফিক নম্বৰ জাৰি কৰিছে নেকি? আমি এটা নম্বৰ ইতিমধ্যে জাৰি কৰি থোৱা আছে ডিষ্ট্ৰিক্ট পুলিচৰ পিনৰ পৰা। যিকোনো ধৰণৰ আপোনালোকে অভিযোগ থাকিলে সেই নম্বৰটোত জনাব পাৰে। আপোনালোকে জানে ইলেকশ্যন আহি আছে আৰু আপোনালোকে জানে বিভিন্ন পাৰ্টিয়ে কেম্পেইন কৰি আছে। গতিকে আমি গোটেই জিলাত কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে আপুনি CAPF, আমাৰ BSF, আমাৰ CRPF, অসম পুলিচ সকলো লগ লাগি পেলাই আমি এটা কনফিডেন্স বিল্ডিং মেজাৰ্ছ এটা ৰোড মাৰ্চ কৰিছোঁ আৰু বিভিন্ন জেগা আমি কভাৰ কৰিছোঁ চ' ডেট মানুহে অসুস্থ হয় আৰু মানে নিৰ্ভয় অনুভৱ কৰে আৰু যাতে মানুহে ফ্ৰী এণ্ড ফেয়াৰ পলিং কৰিব পাৰে। যথেষ্ট কোম্পানী আহিছে, মই নম্বৰটো ক'ব নোৱাৰোঁ। যথেষ্ট কোম্পানী আহিছে, আমি কাছাৰ ডিষ্ট্ৰিক্টৰ চিকিউৰিটি এনচিঅ'ৰ কৰিবৰ কাৰণে চাফিচিয়েণ্ট আছে। আৰু যেহেতু কাছাৰত কিছুমান এৰিয়া চেঞ্চিটিভ বুথ আছে, সেইবিলাক বুথত কি আমি চেঞ্চিটিভিটি চাই পেলাই আমি সুৰক্ষা বল আমি নিয়োজিত কৰিম। ভোট দেওয়াত কোনো আশংকাত নাথাকিব ৰাইজৰ? কোনো আশংকা নাথাকিব ৰাইজৰ। পাব্লিকক কি মেছেজ দিব খুলিছে যে ভোটৰ দিনৰ বা সকলো ৰাইজ ওলাই আহিব লাগে, ভোট দিব লাগে, ফ্ৰী এণ্ড ফেয়াৰ পোল হ'ব লাগে, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে যাতে ভোট দিব পাৰে, এইটো আমি আহ্বান জনাব খুজিছোঁ। ডিষ্ট্ৰিক্টত যে কিছুমান ক্ৰিমিনেল মাইণ্ডেড বা লোক আছে বা তেওঁলোকৰ ইলেকশ্যন আগত উঠানি আমি ইতিমধ্যে যিসকল ৰেকৰ্ড আছে, হিষ্ট্ৰী চিটাৰ্ছ আছে, তেখেতসকলৰ বিৰুদ্ধে আমি 107 আমাৰ যি 126 BNS আমি দিব লাগে সেইটো দিছোঁ, অলৰেডি নটিচ দিছোঁ। তাৰোপৰি আমি এতিয়া বৰ্তমান চাই আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ আৰু নতুনকৈ যদি কিবা আমাৰ চকুত দৃষ্টিগোচৰ হয় আমি তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ম। ইলেকশ্যনৰ দিনা কোনোবা পুলিচৰ ডিষ্ট্ৰিক্ট পুলিচৰ কিবা কোনোবা স্পেচিফিক নম্বৰ জাৰি কৰিছে নেকি? আমি এটা নম্বৰ ইতিমধ্যে জাৰি কৰি থোৱা আছে ডিষ্ট্ৰিক্ট পুলিচৰ পিনৰ পৰা। যিকোনো ধৰণৰ আপোনালোকে অভিযোগ থাকিলে সেই নম্বৰটোত জনাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।